হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। বহুত দিনৰ মূৰত আপোনালোকক মই এটা বহুত ধুনীয়া কথা বুজাব চেষ্টা কৰিম। ভিডিঅ'ৰ টিল দি এণ্ড যদি চাই আপোনালোকৰ আৰ্ম ব্ৰাঞ্চৰ, যেনেকৈ অসম পুলিচৰ আৰ্ম ব্ৰাঞ্চৰ বহুত দিনৰ পৰা মোক সুধি আছিলে যে ছাৰ কাট অফটো লাগে, কাট অফ লাগে। মই ধুনীয়াকৈ এইটো ভিডিঅ' বনাইছোঁ। ভিডিঅ'টোক সবিশেষ এণ্ডলৈকে চাব, তেতিয়াহে আপুনি গম পাব যে মই ভিডিঅ'ত কি বনাইছোঁ। তাৰপিছত আপোনালোকৰ এইটো ডিষ্ট্ৰিক্ট ৱাইজ এক্সপেক্টেড কাট অফ হয়, ঠিক আছে। যোৱাকালি মই ড্ৰাইভাৰ কনষ্টেবলৰ এটা PDF বা এটা কাট অফ দিছিলোঁ, বাট বহুত ল'ৰাই কৈছে যে আপুনি বেয়া কথা কৈছে, আৰু মই এইটো শুনি থাকোঁ। বাট এটাই কথা কওঁ আপোনালোকক যে যেতিয়া আপোনালোকৰ ফিজিকেল হৈছিলে, ফিজিকেল হোৱাৰ পিছত আপোনালোকক মই বাৰে বাৰে কৈছিলোঁ যে ৰিটেনৰ কাৰণে পঢ়ি লওক। বাট আপোনালোকে কি কৈ আছিলে যে ছাৰ মোৰ আশা নাই, মোৰ ভৰসা নাই, মোৰ কি হ'ব নহ'ব। বাট পিছে তথাপিও বহুতৰ নাম আহিছে, অহাৰ লগে লগে ৰিটেনৰ ডেট দি দিলে। ৰিটেনৰ ডেট দিয়াৰ লগে লগে এক্সামটো ভাল হোৱা নাই। চ' সেইটোৱে কথা মই বাৰে বাৰে কৈ আছিলোঁ। কিহৰ কাৰণে কৈ আছিলোঁ? এইটোৱে কথা, মেইন কথা এইটোৱে। বহুতৰ কাট অফ মাৰ্কছ কম গৈছে, ৰিটেনৰ কাট অফ মাৰ্কছ কম গৈছে। চ' সেইটোৰ কাৰণে কৈ আছিলোঁ, আগৰ পৰাই কৈ আছিলোঁ যে ফিজিকেলটো হৈ যাব আপোনালোকৰ সকলোৰ। মেণ্টেল যোনটো হয়, যেনেকৈ মেণ্টেলি যেনেকৈ আপোনালোকক প্ৰিপেয়াৰ হ'ব লাগে, এইখিনিয়ে আপোনালোকৰ মেইন কথা হ'ল। এইটোৱে কথা মেইনকৈ বেছিকৈ চাই। আৰু আৰ্ম ব্ৰাঞ্চৰ কথা মই কৈ আছোঁ। আৰ্ম ব্ৰাঞ্চৰ মই আপোনালোকৰ যেনেকৈ AB হয়, আপোনালোকৰ অসম পুলিচৰো কামাণ্ডো বেটেলিয়নৰো AB হয়, ঠিক আছে। ছেইম এজ ইট ইজ থাকে, বাট হয় আৰ্ম ব্ৰাঞ্চৰ যেনেকৈ পুলিচৰ আৰ্ম ব্ৰাঞ্চৰ ৰিটেন হয়, ছেইম আৰ্ম ব্ৰাঞ্চৰ কনষ্টেবলৰ কামাণ্ডোৰ এইটো ৰিটেন নহয়, ঠিক আছে। অনলি সাইকোমেট্ৰিক টেষ্ট হয়। বাট পিছে মোৰতো ৰিটেন হৈছিলে ছেইম UBSI আৰু ABSIৰ দৰে ছেইম একজেক্টলি। চ' এইবিলাক কথা মই পিছত ডিছকাশ্যন কৰিম আপোনালোকৰ লগত। পিছে যি নহওক, আপোনালোকৰ অসম পুলিচৰ আৰ্ম ব্ৰাঞ্চ কাট অফ ডিষ্ট্ৰিক্ট ৱাইজ কেনেকৈ গৈছে, কিমান যাব পাৰে, গৈছে নহয় যাব, কিমান যাব, এইবিলাক কথা মই ডিছকাশ্যন কৰিম এইটো ভিডিঅ' চাই ল'ব দেই। ফাৰ্ষ্ট কথা, মই এটা কথা আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকৰ ফিজিকেল হওক বা ৰিটেন হওক, দুটা মিলাই কিনি যাৰ মাৰ্কছ এনেকুৱা নকওঁ যে মই 10 নম্বৰ বেছি হ'ব লাগে, 5 নম্বৰ বেছি হ'ব লাগে, 2 নম্বৰ বেছি হ'ব লাগে। মই সেইটো কথা কৈ আছোঁ, একজেক্টলি মুঠতে 3 বা 4 নম্বৰ একজেক্টলি অলপ হ'লেও বেছি হ'ব লাগিব, যাতে আপোনালোকৰ AB আৰ্ম ব্ৰাঞ্চৰ চিলেকশ্যন 110% ছিকিউৰ কৰিব পাৰিব। মই কথাখিনি বুজাই দিম আপোনালোকক। ফাৰ্ষ্টতে আপোনালোকৰ যিমানখিনি ডিষ্ট্ৰিক্ট, যেনেকৈ 35 ডিষ্ট্ৰিক্ট আছে, সকলো ডিষ্ট্ৰিক্টৰ ইয়াতে কাট অফখিনি ভালকৈ চাই ল'ব। বজালী ডিষ্ট্ৰিক্টৰ মই কথা ইয়াতে কৈ আছোঁ। UR কেটেগৰী OBC SC STP আৰু STHৰ কথা কৈ আছোঁ। চাওক, মই ফাৰ্ষ্টতে ধুনীয়াকৈ এইটো 35 ডিষ্ট্ৰিক্টখিনি কৈ দিম, তাৰপিছত আপোনালোকক বুজাই দিম যে আপোনালোকক ইমান কেনেকৈ যাব পাৰে, ঠিক আছে। চ' চাওক, লিখা আছে, ওপৰতো লিখা আছে, প্লিজ ৱাচ কেয়াৰফুলি টিল দি এণ্ড। আপুনি এইটো লাষ্টলৈকে যেতিয়া চাব, তেতিয়া আপুনি গম পাই যাব যে মই মুঠতে কি ক'ব বিচাৰিছিলোঁ, ঠিক আছে। এইটো ফিউচাৰতো আপোনালোকৰ এইটো কাট অফটো থাকি যাব। আৰু যেতিয়া আপোনালোকৰ ফাইনেল কাট অফ আহিব, আৰু এইটো ফাইনেল কাট অফত বহুত মোক সুধিছে, এইবিলাক তলত লিখাখিনি লাইনিং সুধিছে, এইখিনি মই ডিছকাশ্যন কৰিম আপোনালোকৰ লগত, ঠিক আছে। ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট হ'ল বজালী ডিষ্ট্ৰিক্টৰ UR কেটেগৰীক চাওক, 53.11, ৰিটেন 29.41, ফাইনেল কাট অফ 80 to 85ৰ ভিতৰত আপোনালোকৰ যদি মাৰ্কছ ইয়াতে বিলং কৰি দিয়ে, তেতিয়া আপোনালোকৰ চিলেকশ্যন 110%। OBC 52.47, 28.59, 80 to 83, SC 51.99, 28.86, 78 to 82, STH এনে STHৰ পোষ্ট নাছিলে। বাক্সা ডিষ্ট্ৰিক্ট, এতিয়া মই কিছুমান ডিষ্ট্ৰিক্ট কৈ দিম। বাক্সা ডিষ্ট্ৰিক্ট আৰু কেইটামান আপোনালোকৰ ল' কাট অফৰ ডিষ্ট্ৰিক্ট হয়, কেইটামান আপোনালোকৰ হাই কাট অফৰ ডিষ্ট্ৰিক্ট হয়, এইখিনি মই ডিছকাশ্যন কৰিম ইয়াতে। চাওক, জেনেৰেল কেটেগৰীত ইয়াতে চাওক, 54.04, 29.73, 82 to 87, ঠিক আছে। 82 to 87 ইটো ফাইনেল আপোনালোকৰ বাক্সা ডিষ্ট্ৰিক্টৰ থাকিব লাগে। OBCৰ কথা কৈ আছোঁ, 52 to 83.83, 28.68, এইটো ফাইনেল হ'ব 80 to 85, ঠিক আছে। নেক্সট আছে SC 52.29 to 29.17, ফাইনেল 81 to 86, STP 53.52 to 29.29, 83 to 88, STH 49.00 to NA 72 to 75. নেক্সট আছে আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্ট জেনেৰেলৰ 52.50 to 28.96, ফাইনেল 82 to 86, OBC
50.95 27.73 তাৰপিছত ফাইনেল হ'ব 82 83 SC 51.42 27.79 ফাইনেল হ'ব 82 84 STP 51.24 26.96 ফাইনেল 82 82.5 STH ৰ কথা কৈ আছোঁ NA মানে ফাইনেল NA নট ইনক্লুডেড বা নট এলাউড মানে ইয়াতে পোষ্ট নাছিলে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ জেনেৰেল কেটেগৰীৰ 53.59 to 30.22 ফাইনেল হ'ব 82 to 87 নেক্সট আছে আপোনালোকৰ 52.62 to 29.17 81 to 85 SC 52.45 to 28.90 80 to 84 STP কৈ দিওঁ 52.71 29.85 80 to 83.5 overall থাকিব লাগে STH 51.75 28.67 78 to 82 Bogaigaon district general category 53.20 29.06 final 82 to 86.5 OBC 52.38 28.16 final 81 to 85 SC 51.90 28.81 80 to 84 STP 51.03 27.61 79 to 83 এটা কথা আপোনালোকক কৈ দিওঁ মোৰ আগৰ চেনেল ৰেলৱে ক্ৰেকাৰ্ছ আছিলে সকলোৱে মানে অসমৰ যিমান ল'ৰা ছোৱালী আছে প্ৰায়ভাগ 8 to 9000 ল'ৰা ছোৱালী তাতে ইনক্লুডেড আছিলে মই সকলোকে কৈ আছোঁ যদি আপোনালোকে এতিয়া বৰ্তমান ৰেলৱে ক্ৰেকাৰ্ছ যদি চেনেলটো বিচাৰি পোৱা নাই এইখন চেনেল মোৰ এইটো নতুনকৈ ক্ৰিয়েট কৰা হৈছে এইটো চেনেলটো ডিলিট কৰা হৈছে সকলোৱে এইটো গম পায় যদি গম পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিমান আপোনালোকৰ হোৱাটছএপ চেনেল আছে বা হোৱাটছএপ গ্ৰুপছ আছে সকলোতে এইটো শ্বেয়াৰ কৰিব যাতে মই নতুন বেটচটো কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে কণ্টিনিউ ক্লাছেছ লৈ কিনে চিলেকশ্যন পোৱাবৰ কাৰণে মই এইটো প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু এইটো 110% মই কৈছোঁ লাষ্ট টিল দি এণ্ড মানে কি যেতিয়ালৈকে চাকৰি নহয় তেতিয়ালৈকে মই আপোনালোকৰ লগতে থাকিম ঠিক আছে চ' আপোনালোকৰ ছাপোৰ্ট লাগিব লাষ্টলৈকে ছাপোৰ্ট দিব লাগিব তেতিয়াহে মই কিবা এটা আপোনালোকক কৰিব পাৰিম নেক্সট আছে আপোনালোকৰ Bogaigaon district general category 53.20 29.06 final 82 to 86.5 OBC 52.38 28.16 81 to 85 SC 51.90 28.81 80 to 84 ঠিক আছে নেক্সট আছে STP 51.03 to 27.61 final আছে 79 to 83 STH NA final NA Kachar district general 51.46 28.63 81 to 85 OBC 52 50.17 27.58 final 80 to 84 SC 50.76 28.23 final 78 to 82 STP 76.12 26.18 final 72 to 75 STH হৈ গ'ল 46.98 25.87 ফাইনেল 72 to 74 চৰাইদেউ ডিষ্ট্ৰিক্টত চাওঁ য'ত মই ফাইনেলি আছোঁ বৰ্তমান আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্ট ভিতৰতে তাৰপিছত আপোনালোকৰ মৰাণ পৰে তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কৈ আছোঁ ডিষ্ট্ৰিক্ট মৰাণ নহয় বাট হয় এইটো জেগাতে আছোঁ মই চৰাইদেউ ডিষ্ট্ৰিক্ট হৈ গ'ল তাৰপিছত আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বা শিৱসাগৰ ডিষ্ট্ৰিক্ট তিনিটা মিলাই কিনে এটা জেগা হয় মৰাণ বুলি তাতে বৰ্তমান আছোঁ আৰু ইয়াতে বহুত ল'ৰা ছোৱালী ইয়াতে প্ৰিপেৰেশ্যন কৰি থাকে ফিজিকেলৰ কাৰণে বহুতৰ চিলেকশ্যন হৈছে ফাইনেলি এইটো যিমান পাৰিছোঁ মই কণ্ট্ৰিবিউট কৰিছোঁ ঠিক আছে চ' এইটো চৰাইদেউ ডিষ্ট্ৰিক্টৰ মই কৈ দিওঁ জেনেৰেল কেটেগৰী 52.80 29.98 ফাইনেল 82 to 86 OBC 52.17 29.46 ফাইনেল 80 to 85 SC 43.15 28.52 ফাইনেল 73 to 77 STP 47.19 28.84 final 77 to 80 STH 46.84 27.85 final 75 to 80 এতিয়া আপোনালোকক এটা ক্লিয়াৰ কৰি দিওঁ আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সবতকৈ লো কাট অফ হোৱা ডিষ্ট্ৰিক্ট হয় ঠিক আছে লো কাট অফ ক'ব পাৰোঁ এইটো ডিষ্ট্ৰিক্ট হয় চিৰাং ডিষ্ট্ৰিক্টৰ কথা কৈ দিওঁ UR OBC SC STP আৰু STHৰ কথা কৈ দিওঁ 53.20 29.54 82 to 87 52.26 28.55 final 81 to 86 SC 51.76 28.92 final 82 to 86.5 STP 52.53
28.95, ফাইনেল 82 to 87, STH NA ঠিক আছে। নেক্সট আপোনালোকৰ আহি গ'ল দৰং ডিষ্ট্ৰিক্ট, UR OBC SC STP STHৰ কথা কৈ দিওঁ। 53.21, ৰিটেনত 30, কাট অফ ফাইনেল 83 to 88, OBC 52.59, 28.95, 82 to 86, SC 51.31, 29.35, 81 to 86, STP 51.28, 28.12, ফাইনেল 82 85, STH NA। ধেমাজি ডিষ্ট্ৰিক্ট হাই কাট অফ থকা ডিষ্ট্ৰিক্ট হয় এইটো। জেনেৰেল 54.16, ৰিটেনত 30.00, 83 to 89, OBC 53.52, 28.90, 82 to 86, SC 52.56, 29.27, 81.28 to 85, STP 53.56, 29.83, 82 to 88, STH 50.77, ৰিটেনত 29, so 75 overall থাকিলে selection পাৰিব। ধুবৰী লো কাট অফ ডিষ্ট্ৰিক্ট থকা এইটো ডিষ্ট্ৰিক্ট হয়। জেনেৰেলৰ 52.68, 29.23, ফাইনেল 83 to 85, OBC 51.84, ৰিটেন 28.40, 82 to 84, SC 51.69, 28.21, 80 to 83, 48.82, 26.80, 76 to 80, STH 40.93, 21.13, ৰিটেনত 21.13, মেলৰ কথা কৈ আছোঁ, ফিমেলটো ইয়াতে এড কৰাই নাই মই, মেলৰ কথা কৈ আছোঁ। 21.13 ছিলেকশ্যন হৈছে, ছিলেকশ্যন পাইছে এইবিৰ কাৰণে। 62 to 65 থাকিলে ছিলেকশ্যন হ'ব লাগে। এতিয়া মেইন কথা হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, য'ত মই বৰ্তমান আছোঁ, বিলং কৰোঁ মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। মই বিলং অভিয়াছলি কামৰূপ মেট্ৰৰ পৰা কৰোঁ, ঘৰ গুৱাহাটী আৰু ইয়াতে ডিউটিৰ ডিব্ৰুগড়। চ' জেনেৰেল কেটেগৰীৰ 52.74, 29.72, ফাইনেল 82 to 86, OBC 52.14, 29.17, 81 to 85, SC 51.09, 29.01, 80 to 85, STPৰ কথা কৈ দিওঁ, 52.14 to 29.26, ফাইনেল 82 to 86, STH কথা কৈ দিওঁ, 44.26, 28.67, ফাইনেল 73 to 76, ডিমা হাছাও এইটো ল' কাট অফ ডিষ্ট্ৰিক্ট। জেনেৰেল 48.79, 27.53, 76 to 79, 42.49, 25.76, 68 to 73, SC 51.86, 26.84, 78 to 83, STP 41.24, 26.60, 69 to 74, STH 41.74, 27.26, 69 to 75. গোৱালপাৰা ডিষ্ট্ৰিক্ট 52.68, 29.15, 82 to 86, OBC 50.95, 27.90, 91, 80 to 85, SC 39.18, 28.40, 69 to 73, STP আপোনালোকৰ হৈ যাব 52.15, 28.84, 81 to 84, STH না। গোলাঘাট ডিষ্ট্ৰিক্ট জেনেৰেল OBC SC STP STH 52.86, 29.57, 82 to 87, 51.99, 28.60, 82 to 86, 51.48, 28.55, 81 to 85, 52.62, 29.17, 82 to 86, 40.36, 26.58, 67 to 72. হাইলাকান্দিও এটা লো কাট অফ ডিষ্ট্ৰিক্ট হয়। জেনেৰেল OBC SC STP STHৰ কথা কৈ আছোঁ। 51.39, 28.70, 80 to 85, 48.88, 27.70, 76 to 77, 9, 51.87, 27.82, 79 to 84, 42.87, 21.37, 64 to 69, 47.05, 26.95, 74 to 79. হোজাই ডিষ্ট্ৰিক্টৰ চাওঁ। জেনেৰেল OBC SC STP STH 51.90, 50.19, 48.78, 50.29, 49.87, 29.11, 27.99, 28.88, 28.42, 27.54, 81 to 86, 79 to 84, 78 to 79.5, 79 to 84, 78 to 82.
চাওঁ যোৰহাট ডিষ্ট্ৰিক্টৰ চাওঁ এতিয়া জেনেৰেল OBC SC STP STHৰ কথা কৈ দিওঁ 53.16 52.50 50.05 52.92 45.40 ৰিটাৰ্ণৰ চাওঁ 29.75 28.98 29.20 29.16 23.03 expected 83 to 88 82 to 86 79 to 84 80 to 85 69 to 75 কামৰূপ ৰুৰালৰ চাই লওঁ জেনেৰেল 52.38 28.98 80.36 to 86 OBC 51.46 27.97 80 to 85 SC 51.75 28.63 80 to 85.5 ঠিক আছে নেক্সট আছে আপোনালোকৰ STP 51.87 28.48 80 to 85 STH 46.45 23.35 69 to 74 কামৰূপ মেট্ৰো জেনেৰেল OBC SC STP STH 50.34 46.06 51.48 47.74 44.07 28.53 27.28 27.51 28.00 27.92 79 to 84 64 to 69 80 to 84 76 to 80 কাৰ্বি আংলং ইষ্ট এতিয়া মই এটা আপোনালোকৰ ডেটা কৈ দিম পিছত ডেটাটো চাই ল'ব ইয়াতে মই যিমানখিনি ডেটা লিখিছোঁ ইয়াতে নগাঁৱৰ ডেটা অলপ স্লাইড চেঞ্জ হ'ব পাৰে আৰু কাৰ্বি আংলং ইষ্টৰ ডেটা অলপ চেঞ্জ হ'ব পাৰে জেনেৰেল OBC SC STP STHৰ 51.45 28.41 79 to 84 49.93 27.55 72 78 to 83 48.07 27.71 76 to 82 49.93 27.80 79 to 83 50.74 28.11 79 to 84 কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ চাওঁ জেনেৰেল 51.39 28.77 80 to 85 OBC 49.03 27.37 78 to 83 SC 50.86 28.47 80 to 84 STP 43.42 25.67 61 69 to 74 last one is STH 43.30 27.17 70 to 75 Kokrajhar district general 53.56 28.88 82 to 86 OBC 52.69 27.91 81 to 85 SC 50.22 27.86 79 to 84 STP 53.32 28.51 82 to 85 STH 44.80 written 65 to 70 Lakhimpur district general category 54 OB আপোনালোকৰ হেৰি ৰিটাৰ্ণ 29.87 84 to 89 OBC 52.84 28.68 81 to 86 ঠিক আছে তো সবতকে বেছি হিটুও কম নহয় হাই কাট অফ ডিস্ট্রিক্ট হৈছিলে লখিমপুৰ আপোনালোক SC ৰ কথা কৈ দিওঁ 53.32 29.24 82 to 87 STP 53.83 29.58 82 to 87.5 STH 38.80 23.67 62 to 67 মাজুলী ডিস্ট্ৰিক্টৰ কথা কিছুমান আলোচনা কৰিব লাগিছিল সো জেনাৰেল 54.67 30.25 84 to 89 OBC 52.11 29.22 81 to 86 SC ৰ কথা কৈ দিওঁ 53.11 29.90 83 to 87 STP 53.59 30.00 83 to 88 STH না Morigaon district general OBC ST STP STH 53.32 29.31 34 83 to 88 52.32 28.21 81 to 86 52.32 28.71 81 to 86.5 53.71 28.83 83 to 87 50.52 28.85 79 to 84 নগাঁও মই নগাঁৱৰ কথা কৈছোঁ আৰু নগাঁও অলপ ডেটা স্লাইড চেঞ্জ হ'ব পাৰে
OBC জেনেৰেলৰ কথা কৈ দিওঁ 52.47 28.93 82 to 87 OBC 51.27 28.15 79 to 83 SC 52.05 28.22 80 to 84 STP 51.84 28.30 80 to 84 STH 50.53 28.07 79 to 84 Nalbari district General 53.04 29.44 83 to 88 OBC 52.21 28.13 81 to 86 SC 52.03 29.15 81 to 86.5 ST P 52.20 28.48 80 to 85 STH na Sibsagar district ঠিক আছে Sibsagar district to চাই লও আমি ওকে Sibsagar district তো অলপ মানে হেৰি ডেটা অলপ স্লাইড চাই লব General 53.44 29.78 83 to 88 52.87 29.37 82 to 87 SC 51.84 29.08 81 to 86 STP 52.23 29.37 81 to 86.5 next আছে STH 38.82 26.16 66 to 70 Sonitpur district general 52.41 29.07 okay 82 to 86 OBC 51.54 28.40 80 to 85 SC 51.45 28.55 80 to 84.5 STP 51.96 28.727 81 to 86 STH 48.31 27.5 to 76 to 80 এতিয়া সকলোকে কৈ আছো এটো যদি পিডিএফ লাগে আপোনালোকক ডেসক্ৰিপচন বক্সত এটা লিংক হ'ব টেলিগ্ৰাম লিংক আগৰ চেনেলৰ টেলিগ্ৰাম লিংক হয় তাতে যাই জয়েন কৰিব জয়েন কৰি তো পিডিএফ টো ডাউনলোড কৰিব পাৰিব ঠিক আছে নেক্সট আছে আপোনালোকৰ সাউথ সালমাৰা লো কাট অফ জোন হয় এটো UR OBC SC STP STH 52.80 35.20 39.78 35.71 NA লাষ্টৰ খিনি 29.15 25.57 26.77 23.89 লাষ্টৰ NA 82 to 87 61 to 66 66 to 70 60 to 65 আৰু লাষ্টৰ টু NA কেইটামান পোষ্ট আপোনালোকক খালি থাকি যাব মই এটো ভিডিওৰ লাষ্টত কম কিয় খালি থাকি যাব চাই লব ঠিক আছে তিনসুকিয়া ডিস্ট্ৰিক্টৰ জেনাৰেল OBC SC STP STH 53.04 52.50 51.07 52.32 38.28 29.86 29.38 28.36 29.379 25.86 83 to 88 82 to 86 79 to 84 82 to 86 64 to 69 Udalgur district all of Silo general category 53.44 29.74 63 to 88 52.51 29.00 82 to 86 50.83 28.18 79.79 to 84 53.23 29.48 82 to 87 38.22 21.85 60 to 65 ঠিক আছে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং জেনাৰেলৰ কাট অফ টু থাকিব পাৰে 51.39 28.23 80 to 84 49.45 27.11 77 to 83 49.09 27.22 77 to 83 STP 47.17 27.87 876 to 80 STH 50.59 27.96 79 to 84 so last heri apnalogor districtor sailok generalor 54.43 29.85 84 to 89 next OBC 53.32 29
চ' আপোনালোকৰ এইটো তামোলপুৰৰ ডিষ্ট্ৰিক্টত থাকিব পাৰে 54.43, 29.85, 84 to 89, তাৰপিছত 53.32, 28.91, 83 to 88, 53.20, 27.71, 82 to 86, STP 53.95, 29.30, 83 to 88, লাষ্টৰটো NA NA NA। এতিয়া ডাটা ইয়াতে ডেটা যিমানখিনি আছে ইয়াতে অলপ আপ ডাউন হ'ব পাৰে। ফাইনেল মেৰিট লিষ্টখন পাৰ্চেণ্টেজ ৱাইজ সুধিছিলে আহিব নেকি চ' পাৰ্চেণ্টেজ ৱাইজ আপোনালোকৰ হয়তো হ'ব পাৰে যদি আপোনালোকৰ মাৰ্কছ ফাইনেল মাৰ্কছ যদি এনেকৈ থাকে, যিহেতু মানে আপোনালোকৰ পাৰ্চেণ্টেজ ৱাইজ ওলাব লাগে। ইজি হয়, আপোনালোকক মই বুজাই দিছিলোঁ আগৰ চেনেলত, মানে ধুনীয়াকৈ বুজাই দিছিলোঁ যে কেনেকৈ AB মাৰ্কছ কেনেকৈ ওলাইছিলে পাৰ্চেণ্টেজ ৱাইজ। ফিজিকেলৰ কথা কৈছোঁ, ৰিটেনৰ কথা কৈছোঁ, দুটাই মানে আপোনালোকৰ পাৰ্চেণ্টেজ ৱাইজ ওলাই কিনি আপোনালোকৰ কিছুমানৰ 114, 121, 120 এনেকৈ মাৰ্কছ আহিছে। চবে ভয় খাই হৈছে যে কি হৈছে কেনেকৈ হৈছে। ঠিক আছে, এইবিলাক কথা। আৰু ইয়াতে মই কৈছোঁ নগাঁও ইষ্ট কাৰ্বি আংলঙৰ ডেটা অলপ মিছমেচ হ'ব পাৰে। ঠিক আছে, এতিয়া এংজাইটি ডিপ্ৰেশ্যনত সকলোৱে আছে যে ৰিজাল্ট আহিব, আৰু মানে প্ৰায় সকলো চেনেলে মানে কাট অফ লিষ্ট দি আছে। ঠিক আছে, প্ৰায়ভাগ এনেকুৱা হৈ আছে যে সকলোৰ এনেকুৱা মাইণ্ডত সোমাই আছে যে ইমান মাৰ্কছ নাই, কেনেকৈ মোৰ চিলেকশ্যন হ'ব। চ' আপোনালোকৰ মাৰ্কছ আৰু সেইটো চিলেকশ্যন কনফাৰ্মেশ্যনটো ফাইণ্ড নকৰিব। আপোনালোকে এইটো কৈ দিওঁ, যেনেকৈ আপোনালোকক ন'টিছ অহা মতে এইটো কৈ দিয়া হৈছে যিমান আপোনালোকৰ মাৰ্কছ ছেইম হ'ব পাৰে, যেনেকৈ আপোনাৰ এজ আৰু বেলেগৰ এজ যদি আপোনালোকৰ হয়তো আপ ডাউন হ'ব পাৰে, আৰু মাৰ্কছ যদি ছেইম থাকি যায়, বেছি থকা এইজবোৰক চিলেকশ্যন আগতে হৈ যাব, আপোনাৰ চিলেকশ্যন ইমান সোনকালে নহ'ব। ঠিক আছে, এইটো ফাইনেল এই কথা ওলাই গ'ল, আৰু আপোনালোকৰ এইটো ফাইনেল থাকিব। ঠিক আছে, ভিডিঅ' ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে নতুন বেটচ যেতিয়া আহে এইটো প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব পাৰিম। ধন্যবাদ।